হেল্ল' ভিউৱাৰ্ছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কেইবাটাও ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আজি ডিছকাছ কৰিম। টপিক কেইটা হৈছে আপোনালোকৰ ফালৰ পৰা কমেণ্ট অহা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ ওপৰতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তাৰ অধিকাংশই প্ৰশ্ন হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, মেৰিট লিষ্ট কেতিয়া ওলাব, NRSDLA যিসকল পেটিশ্যনাৰ তেখেতসকলে পোষ্ট ব্লক কৰিব নেকি, লগতে পৰ্টেল ৰিঅ'পেন হ'ব নেকি চিটেট কেণ্ডিডেটসকলৰ কাৰণে। এইসমূহ প্ৰশ্ন বাৰে বাৰে আহি থকা দেখা গৈছে, সেইকাৰণে তাৰ ওপৰত আজি কিছু আলোচনা কৰিম। গতিকে আপোনালোকে এই আটাইবোৰ টপিকৰ ওপৰত হোৱা এই ডিছকাছটো আপোনালোকে চাব বুলি আশা কৰিলোঁ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে পলম নকৰাকৈ আজি এই ইম্পৰ্টেণ্ট টপিকসমূহৰ ডিছকাছৰ ফালে আমি আগবাঢ়োঁ। মেক্সিমামে সুধি থকা এটা কুৱেশ্যন হৈছে ভেৰিফিকেশ্যন কেতিয়া হ'ব। যিহেতু ইতিমধ্যে আমাৰ LPUPৰ এপ্লাইৰ সময়সীমা পাৰ হৈ গ'ল, তাৰপিছতে আকৌ হাইকোৰ্টৰ অৰ্ডাৰ মতে LP যিসকলৰ গ্ৰেজুৱেশ্যন আছে তেখেতসকলক গ্ৰেজুৱেশ্যনত 50% মাৰ্ক থকাসকলৰ কাৰণেও পৰ্টেল খুলি দিবলৈ হাইকোৰ্টে নিৰ্দেশ দিছিলে। সেই অনুসৰি ডেট এক্সটেণ্ড কৰা বা তেখেতসকলৰ কাৰণে পৰ্টেল ৰিঅ'পেন কৰা হৈছিলে। গতিকে এইখিনি এপ্লাই কৰা শেষ হৈ গ'ল। এতিয়া ভেৰিফিকেশ্যন কেতিয়া হ'ব এই প্ৰশ্নটো চবৰে মনত উদয় হৈ আছে, আৰু সোনকালেই এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ হোৱাটোৱে চবে বিচাৰে, কিয়নো যথেষ্টখিনি বেমেজালি যিমান দিন গৈ আছে আৰু লাহে লাহে আহি থকা দেখা গৈ আছে। গতিকে যিমান পাৰে সোনকালে ভেৰিফিকেশ্যন হোৱাটোৱে সকলোৱে কামনা কৰে, আমিও কামনা কৰোঁ সোনকালে হৈ যাওক। ইতিমধ্যে আমাৰ ফালৰ পৰা DWE কল কৰা হৈছিলে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰা হৈছিলে যে ভেৰিফিকেশ্যন কেতিয়া হ'ব। তেখেতসকলৰ পৰা আমি যি জানিব পাৰিছোঁ যে ভেৰিফিকেশ্যনৰ কাৰণে যিখিনি অফিচিয়েল কাম, যে অফিচাৰসকলৰ কেনেধৰণে কি কৰিব লাগিব, এই তেখেতসকলৰ যিখিনি অফিচিয়েল ভিতৰুৱা কাম সেইখিনি কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। যেনে ধৰি লওক এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখিনি লিষ্ট পাব্লিছ কৰিবলগা হয় তেনেধৰণৰ কাম, লগতে অফিচাৰসকল যিসকলে ভেৰিফিকেশ্যন কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ভেনু ক'ত দিব, এনেধৰণৰ কিছু অফিচিয়েল বা ভিতৰুৱা তেওঁলোকৰ কাম কৰিবলগীয়া হয়। এইখিনি কাম হয়তো তেওঁলোকে সম্পন্ন কৰি আছে, আৰু তাৰপিছতে হয়তো লিষ্ট পাব্লিছ কৰিব আৰু কেণ্ডিডেটসকলক মাতিব। এতিয়া আমি অনুমান কৰিব পাৰোঁ যে হয়তো মাৰ্চৰ ফাৰ্ষ্ট উইকৰ আগতে হয়তো আমাৰ এই ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব পাৰে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব পাৰে, ন'টিচটো পাব্লিছ হ'ব পাৰে। গতিকে আমি মাৰ্চৰ ফাৰ্ষ্ট উইকতে আমি অনুমান কৰিব পাৰোঁ ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব পাৰে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কেইবাটাও ফেজত হয়, কেইবাদিনো ধৰি হয়। প্ৰায়বোৰ কেণ্ডিডেটৰে নাম অহা দেখা যায় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি সম্পন্ন হোৱাৰ পিছত আমাৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পায়, আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি শেষ হোৱাৰ এসপ্তাহ পিছত আমি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব বুলি আমি আশা কৰিব পাৰোঁ। ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি শেষ হোৱাৰ এসপ্তাহ পিছতেই প্ৰকাশ পাব, আৰু এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট হয়তো আমাৰ 20 মাৰ্চ মানত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে। আৰু প্ৰভিজনেল মেৰিট লিষ্ট কেইবাটাও প্ৰকাশ পাব পাৰে, 3টা হয়তো 4টা প্ৰকাশ পাব পাৰে। আৰু প্ৰভিজনেল মেৰিট লিষ্টসমূহত প্ৰথমতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আপোনালোকে কাট অফ যথেষ্ট হাই দেখিব পাৰে, আৰু সেইলৈ আপোনালোকে ইমান এটা হতাশ নহ'ব। আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট বা ক্ৰমান্বয়ে ফাইনেল মেৰিট লিষ্টলৈকে যথেষ্টখিনি কাট অফ কমি থকা দেখা যায় ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ তুলনাত। গতিকে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আমি 20 মাৰ্চ মানত এক্সপেক্ট কৰিব পাৰোঁ। আৰু এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত, লগতে প্ৰভিজনেল মেৰিট লিষ্টসমূহ পাব্লিছ হোৱাৰ পিছত, তাৰপিছত ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ আগে আগে হয়তো কিছুমানৰ ডকুমেণ্ট কিছু আসোঁৱাহ পুনৰ দেখা পালে তেওঁলোকে এইটো বেক অফিচ ভেৰিফিকেশ্যনো কৰিব পাৰে। গতিকে বেক অফিচ ভেৰিফিকেশ্যনসমূহো যেতিয়া সম্পন্ন হ'ব তাৰপিছতহে মেৰিট লিষ্ট এটা প্ৰকাশ কৰিব। গতিকে যিমানখিনি অসুবিধা বা যিমানখিনি বিসংগতি থাকে এই সকলোখিনি এই ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ আগতে প্ৰভিজনেলতেই শেষ কৰি দিব লাগিব, আৰু শেষ কৰি দিয়ে তেওঁলোকে। আৰু ফাইনেল মেৰিট লিষ্ট এটা সম্পূৰ্ণ এটা নিকা আৰু স্বচ্ছ এটা ফাইনেল মেৰিট লিষ্ট, কোনো ভুল নথকাকৈ তেওঁলোকে ফাইনেল এটা প্ৰকাশ কৰে লাষ্টত গৈ পেলাই। গতিকে তাৰ আগতে সকলোখিনি সমস্যা তেওঁলোকে সমাধান কৰি লয়।
ইয়াৰ লগতে যোৱা বছৰৰ দৰে এইবাৰো এটা অপশ্যন দিব পাৰে যে যিসকলে LP আৰু UP বোথ এপ্লাই কৰিছে তেওঁলোকক এটা প্ৰিফাৰেঞ্চ দিবলৈ হয়তো দিব পাৰে। যিসকলে একেজন কেণ্ডিডেটে LPও এপ্লাই কৰিছে UPও এপ্লাই কৰিছে তেওঁলোকে প্ৰিফাৰেঞ্চটো এতিয়ালৈকে দিবলৈ দিয়া নাই যে LP প্ৰিফাৰেঞ্চ দিব ফাৰ্ষ্ট নে UP ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। লগতে কিছুমান কেণ্ডিডেটে হয়তো এইবাৰো যোৱা বছৰৰ দৰে একাধিকবাৰ টেট কোৱালিফাই কৰি থকা কেণ্ডিডেটো আছে। তেওঁলোকে হয়তো মাল্টিপল টাইম এপ্লাই কৰিছে মাল্টিপল ডিষ্ট্ৰিক্টত, গতিকে তেওঁলোককো হয়তো এটা উইথড্ৰ কৰিব দিব পাৰে। যোৱা বছৰ দিছিলে যিসকলে LPতে 2-3বাৰকৈ পাছ কৰি আছে তেওঁলোকে 2-3বাৰকৈ এপ্লাই কৰিছে বেলেগ বেলেগ ইমেইল ID বা বেলেগ বেলেগ নম্বৰ দি পেলাই, ফোন নম্বৰ দি পেলাই। গতিকে তেখেতসকলক পৰৱৰ্তী সময়ত আকৌ উইথড্ৰ কৰিব দিছিলে আৰু যিকোনো এটা ৰাখিব দিছিলে। ঠিক তেনেদৰে এইবাৰো এতিয়ালৈকে দিয়া নাই, হয়তো দিব পাৰে এইখিনি অপশ্যন। তাৰ কাৰণে হয়তো 3 দিনমান সময় দিব পাৰে আকৌ এইখিনি যে উইথড্ৰ কৰা বা যিকোনো এটা ৰাখা বা প্ৰিফাৰেঞ্চ দিয়া। গতিকে সেই কামখিনি হয়তো কৰিব খুব সোনকালেই, আৰু তেনেকুৱা কৰিলে চবৰে ভাল আৰু অভাৰলেপিং নহ'ব। সকলোৱে এটাকৈ পোষ্ট দখল কৰিব, কিন্তু এজনে 2-3টাকৈ দখল কৰিব নহ'ব। সেইটো কৰিলে চবৰ কাৰণে ভাল আৰু কৰিব লাগে, সোনকালে কৰিব লাগে এইটো। আৰু যোৱা বছৰ বা তাৰ আগৰ বছৰ এপইণ্টমেণ্টসমূহ মে' মাহত দিয়া দেখা গৈছিলে। এইবাৰ যিহেতু ইলেকশ্যনৰ বছৰ আৰু এইবাৰ ইলেকশ্যন এপ্ৰিলৰ মাজভাগত বিহুৰ আশে পাশে ইলেকশ্যন হ'ব, গতিকে চৰকাৰে যদি এই এপইণ্টমেণ্টসমূহ এই চাকৰিসমূহ যদি তেখেতসকলে ইলেকশ্যনৰ আগে আগে দিবলৈ বিচাৰে, তাৰ যিখিনি যাৱতীয় কাম মেৰিট লিষ্ট প্ৰকাশ কৰা বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা এই সকলোখিনি কাম তেওঁলোকে যিমান পাৰে খৰতকীয়াকৈ কৰাবলৈ চেষ্টা কৰিব। আৰু যি NISৰ প্ৰসংগ, ইতিমধ্যে আমি গম পাওঁ যে সুপ্ৰিম কোৰ্টে ইতিমধ্যে জাজমেণ্ট দিছে যে 18মহীয়া DLED প্ৰাৰ্থীসকল 24মহীয়া DLED প্ৰাৰ্থীৰ সমতুল্য নহয় বা তেওঁলোকে ফ্ৰেছ এপইণ্টমেণ্টত এপ্লাই কৰিব নোৱাৰিব। ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণে NIS DLED প্ৰৱৰ্তন কৰা হৈছিলে, গতিকে তেওঁলোকে ফ্ৰেছত এপ্লাই কৰিব নোৱাৰিব, তেনেধৰণৰ জাজমেণ্ট দিয়া দেখা গৈছিলে। আৰু সেই অনুসৰি DWEও সেই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টকে ফ'ল' কৰি পেলাই ন'টিচ পাব্লিছ কৰিছিলে যে NIS DLED সকলক সেই হিচাপে গণ্য কৰা হ'ব যি সুপ্ৰিম কোৰ্টে যি ধৰণে জাজমেণ্ট দিছে। গতিকে তাৰ পৰৱৰ্তী সময়ত NIS প্ৰাৰ্থীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ল। তাৰপিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই শেহতীয়াকৈ যিটো অৰ্ডাৰ দিছে যে যিসকল পিটিশ্যনাৰে এইবাৰৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছত ভাগ লৈছে বা এপ্লাই কৰিছে তেওঁলোকৰ নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'ব, তেওঁলোকে কিন্তু এপইণ্টমেণ্ট নাপায়, যিহেতু তেওঁলোকৰ এই আইনী প্ৰক্ৰিয়াৰ মাজত এতিয়ালৈকে চলি আছে। গতিকে তেওঁলোকৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা দিছে যে তেওঁলোকে মেৰিট লিষ্টত সোমাব, তেওঁলোকে কিন্তু এপইণ্টমেণ্ট নাপায়। গতিকে সেইফালৰ পৰা যদি চোৱা যায় এই কেণ্ডিডেটসকলে কিন্তু যদিও তেওঁলোকে এপইণ্টমেণ্ট নাপায় কিন্তু তেওঁলোকে পোষ্ট দখল কৰাটো নিশ্চিত হৈ পৰিল। তেওঁলোকে পোষ্ট দখল কৰিব আৰু মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব, কিন্তু এপইণ্টমেণ্ট নাপায়। গতিকে সেইফালৰ পৰা চাব গ'লে NIS DLED প্ৰাৰ্থীসকলে পোষ্ট দখল কৰিব সেয়া নিশ্চিত হৈ পৰিল। আৰু এটা বিতৰ্কিত বিষয় হৈছে পৰ্টেল ৰিঅ'পেনৰ কথাটো। পৰ্টেল ৰিঅ'পেন হ'ব নে নহ'ব, কিছুমানে দাবী জনাই আছে, কিছুমানে কৈছে হ'ব নালাগে। এই সন্দৰ্ভত এটা বিতৰ্ক চলি থকা গৈছে। এই সন্দৰ্ভত এটা কথা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে পৰ্টেল আৰু ৰিঅ'পেন নহয়। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'ল, লগতে হাইকোৰ্টৰ নিৰ্দেশ অনুসৰি কিছুদিন এক্সটেণ্ড কৰা হ'ল বা ৰিঅ'পেন কৰা হ'ল, এপ্লাই কৰা হ'ল, সেয়া ডেটো উকলি গ'ল। এতিয়া পুনৰবাৰ যে আকৌ নতুনকৈ কিছু কেণ্ডিডেট আহিবলগীয়া হ'ল কাৰণে আকৌ যে ডেট এক্সটেণ্ড কৰিব বা আকৌ পৰ্টেল ৰিঅ'পেন কৰিব তেনেধৰণৰ হ'ব নোৱাৰে। আকৌ নোহোৱাটোৱে বিচাৰোঁ বা হ'ব নালাগে। সোনকালে কামখিনি যিমানখিনি এপ্লাই হৈ গ'ল এইখিনিৰ মাজতেই আমাৰ প্ৰক্ৰিয়াটো সম্পন্ন হওক, সেয়া আমি সকলোৱে কামনা কৰোঁ। আকৌ পুনৰবাৰ বাৰে বাৰে খুলি থকাটো আমি বিচৰা নাই, যিমান পাৰে সোনকালে কামখিনি সম্পন্ন হওক। গতিকে আৰু DWE ফালৰ পৰাও পৰ্টেল ৰিঅ'পেন কৰাৰ পক্ষত নাই, তেওঁলোকে যে পুনৰবাৰ আকৌ আৰু কেণ্ডিডেট নতুনকৈ সোমাই ল'ব। ইতিমধ্যে কাম আৰম্ভ কৰিছে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এই ভেৰিফিকেশ্যনৰ কামখিনি যিহেতু প্ৰক্ৰিয়া চলি আছে তাৰ মাজতে আকৌ পৰ্টেল ৰিঅ'পেন কৰি নতুনকৈ কেণ্ডিডেট সোমাব তেনে পক্ষত DWEও নাই। গতিকে পৰ্টেল ৰিঅ'পেন হ'ব পাৰে বুলি আমি এতিয়া আৰু
আশা নকৰাই ভাল বা পৰ্টেল ৰিঅ'পেন নহয় সেয়া এটা নিশ্চিত হৈ পৰিছে। গতিকে আমাৰ পৰৱৰ্তী যি প্ৰক্ৰিয়া আৰম্ভ হৈ আছে বা আৰম্ভ হ'বলৈ গৈ আছে সেয়া হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰায় সকলোৰে নাম আহে। গতিকে সকলোৱে সাজু হ'ব লাগে, ডকুমেণ্টখিনি যোগাৰ কৰিব লাগে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি লিষ্ট পাব্লিছ হয়, এই পাব্লিছ হোৱা লিষ্টৰ পিছদিনাই মাতি দিয়ে। আগদিনাখন লিষ্ট পাব্লিছ হয় সন্ধিয়া মানত, আৰু পিছদিনাখনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলগীয়া হয়। গতিকে আপোনালোকে যিমান পাৰে সাজু হৈ থাকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। হঠাৎ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ হ'ব পাৰে, হয়তো আমি যি এক্সপেক্ট কৰিছোঁ ডেট তাৰ আগতো হয়তো আহিব পাৰে। আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এক্সপেক্ট কৰিছোঁ যে মাৰ্চৰ 1st উইকৰ আগে আগে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কিন্তু হয়তো হঠাৎ যিমান পাৰে ইলেকশ্যনৰ আগত যিহেতু দিব বিচাৰিব, তেওঁলোকে যিমান পাৰে সোনকালেই কৰিব বিচাৰিব, তাতকৈ আগত কৰিব বিচাৰিব তেওঁলোকে। গতিকে আপোনালোকে এতিয়া সাজু হ'ব লাগে। নেক্সট ষ্টেপ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। গতিকে ডকুমেণ্ট যোগাৰ কৰক। কাৰোবাৰ কিবা ডকুমেণ্টত যদি খেলিমেলি আছে, স্পেলিং হওক কিবা, সেইবিলাক কোৰ্ট এফিডেভিট বা কিবা তেনেধৰণৰ যদি সেইবিলাক উপায় কৰিবলগীয়া হয় সেইখিনি কৰি লওক, কোৰ্ট এফিডেভিট কৰি লওক। যদি নাম ভুল হৈ আছে, স্পেলিং, ফাদাৰ নেম, টাইটেল এইবিলাক যদি ভুল হৈ আছে আপোনালোকে শুধৰাই লওক, আৰু ডকুমেণ্ট সাজু কৰি ৰাখক। যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে শুদ্ধ ডকুমেণ্টখিনি আপোনালোকে দেখাব লাগিব, কিছু বেমেজালি যাতে সৃষ্টি নহয়, আপোনাৰ যাতে ঘূৰি আহিব লগা নহয় বা ৰিজেক্ট হ'বলগীয়া নহয়। গতিকে আকৌ পুনৰবাৰ কৈছোঁ, আপোনালোকে সাজু হৈ লওক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। নেক্সট ষ্টেপ আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে বা কিছু দিহা পৰামৰ্শ যদি দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত সেয়া জনাব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, চেনেলটোৰ লগত থাকিব। এনেধৰণৰ ইনফৰমেশ্যন আমি আপোনালোকৰ মাজলৈ আনি থাকিম, ডিছকাছ কৰি থাকিম। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।